প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী BPL কৰা আৰু এটা নতুন আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই আৰু চৰকাৰী ঘৰৰ নতুন লিষ্টত নাম অহা নাই, এইবাৰ কিন্তু বহুতে চৰকাৰী ঘৰটো লাভ কৰিলে। যদি আপোনালোকে এইবাৰো চৰকাৰী ঘৰটো লাভ কৰা নাই আৰু আপোনালোকে BPL ঘৰ পোৱাৰ যোগ্য হয়, তেনেহ'লে এতিয়া কেনেকৈ আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিব লাগিব বা কেনেকৈ আপোনালোকে নিজে জিঅ'টেক কৰিব লাগিব, মই আজি এইটো ভিডিঅ'ত চৰকাৰী ঘৰৰ এপ্লিকেশ্যনৰ সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই, তেনেহ'লে আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে কেনেকৈ অনলাইনত এপ্লিকেশ্যন কৰিব লাগিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক A to Z সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই, তেনেহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, নহ'লে কিন্তু আপোনালোকে কেতিয়া চৰকাৰী ঘৰটো লাভ নকৰিব। কেনেকৈ আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিব লাগিব চাই লওক। যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই আৰু এতিয়াও পকা কৰা ঘৰ নাই, কেঁচা ঘৰ আছে, এতিয়া কিন্তু সেইসকল লোকে চৰকাৰী ঘৰটো লাভ কৰিব। এতিয়া কিন্তু সেইসকল লোকে চৰকাৰী ঘৰৰ কাৰণে বা আপোনাৰ ঘৰত যিটো ফটো আছে সেইটো তুলিব লাগিব আৰু জিঅ'টেক কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰটো লাভ নকৰিব। এতিয়া আপোনালোকে কেনেকৈ ফটো তুলিব, সেইটো এতিয়াও অনলাইনত এপটো অন কৰিছে, কিন্তু এপটো কাম নকৰে বা আপোনালোকে নিজে এপটোৰ পৰা আপোনালোকে এপ্লিকেশ্যন কৰিব নোৱাৰিব, কিয়নো যিহেতু এপটো কাম নকৰে। সেইকাৰণে আপোনালোকৰ ইয়াত ডিটেইলছটো বহালে কিন্তু ইয়াত আপোনাৰ ফটো আপলোডৰ অপশ্যন নাহে বা ইয়াত এপ্লিকেশ্যনৰ অপশ্যন নাহে। কেনেকৈ আপোনালোকে এতিয়া আবেদন কৰিব লাগিব, ইয়াত চাব এপৰ লিংক দিয়া আছে, ইয়াত চাব আপোনালোকে ইয়াৰ পৰা 1 নম্বৰ এপ দিয়া আছে, আপোনালোকে সেইটো এপ ডাউনলোড কৰি এবাৰ ট্ৰাই কৰিব পাৰে। যদি হয় তেনেহ'লে আপোনাৰ যিহেতু হৈ গ'ল, নহ'লে কিন্তু আপোনালোকে এতিয়া আবেদন কৰিব লাগিব। কেনেকৈ আপোনালোকে আবেদন কৰিব লাগিব, যিহেতু এপটো কাম নকৰে। এতিয়া কিন্তু যিটো আপোনাৰ পঞ্চায়তৰ অথবা আপোনাৰ গাঁৱৰ যিটো চেল্ফ হেল্প গ্ৰুপৰ CRP আছে, তাত কিন্তু অফিচৰ পৰা লোক আহি আছে বৰ্তমান চৰকাৰী ঘৰৰ জিঅ'টেক কৰিবলৈ। এতিয়া কিন্তু আপোনাৰ ঘৰে ঘৰে আহিব জিঅ'টেক কৰিবলৈ আৰু আপোনাৰ ঘৰৰ ফটো তুলিবলৈ। আপোনাৰ ঘৰত আহি আপোনাৰ যিটো কেঁচা ঘৰ আছে সেইটো কিন্তু অফিচৰ পৰা লোক আহি আপোনাৰ ঘৰৰ ফটোটো আপলোড কৰি নিজে এপ্লাই কৰি দি যাব। যদি আপোনালোকে এতিয়াও চৰকাৰী ঘৰটো লাভ কৰা নাই, তেনেহ'লে আপোনালোকে একো চিন্তা কৰিব নালাগে, আপোনাৰ ঘৰত আহি চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰি দি যাব